একদম ৰাতিপুৱা হৈ আছে এতিয়া তা আহি পাইছে গুৱাহাটীৰ পৰা আৰু সেইকাৰণে মই সব দেখাই দিছো ফাৰ্ষ্ট একদম ফেভৰেট নুডলছ সেয়া হৈছে টপ ৰামেন ডাঙৰ পেকেট এটা আনিছে আৰু ইয়াৰ ৰেচিপি বনাম হেতুও মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম এটো মই কেনেকৈ বনাম হেতু মই আপোনালোকৰ আগত দেখাম টপ ৰামেন আনিছে তাৰপিছত মোৰ ফেভৰেট চিপছ লেইছ এয়া অৰেঞ্জ কালাৰটো মই খাই ভাল পাওঁ এনেকৈ 10 रुपीसৰ দুটা আনিছে তাই কাৰণ তাই য'ত ৰৈছিলে মানে তাত মানে হেৰি নাছিলে বুলি কৈছে 20 रुपीसৰ পেকেট নাছিলে মানে এইটো লেইছৰ সেইকাৰণে 10 रुपीसৰ দুটা এনেকৈ লৈ আহিছে আৰু এইটো মোৰ ফেভৰেট লেইছ হয় আৰু কাৰ কাৰ ফেভৰেট হয় এইটো হেয়াও কমেণ্টত জনাব অৰেঞ্জটো তাৰপিছত আনিছে এটা কুচ বিকাজিৰ তাৰপিছত আনিছে আৰু এটা লেইছ সেয়া হৈছে স্পেনিছ টমেটো এটো 20 रुपीसৰ হয় এটো ৰেড কালাৰ তাৰপিছত আনিছে আৰু এটা ভুজিয়া বিকানেৰী ভুজিয়া এটো এটা আনিছে নমকিন তাৰপিছত আৰু এটা চিপছ আনিছে এটো ডায়মণ্ড ব্ৰ্যান্ডৰ হয় চিপছ ক্ৰীম এণ্ড অনিয়ন ফ্লেভাৰ বিৰাট ডাঙৰ এটো আনিছে নেক্সট আপ মাই ফেভৰেট এয়া হৈছে বানানা চিপছ একদম গুৱাহাটীৰ পৰা লৈ আহিছে কাৰণ তাতে মানে অথেন্টিক পায় যোনখন দোকান আছে ৰাজধানী মছজিদৰ ওচৰত আছে তো তাৰ পৰা বানানা চিপছ আনিবলৈ মই দিছিলোঁ এয়া আৰু যোনটো মানে মই য়েল্লো কালাৰ এটা বানানা চিপছ আনিব কৈছিলোঁ এইটো এভেইলেবল নাই এইটো ষ্টক আউট হৈ গ'ল কিন্তু আৰু বেলেগকো বানানা চিপছ পায় তো এইটোৱে তাই আহিলে এইটো অকণমান নিমখ আৰু ব্লেক পেপাৰ দিয়া আছে তেনেকুৱা দুটা পেকেটে আনিলে তাৰপিছত আনিছে আম লৈ আহিছে তাই চক আম লৈ আহিছে এইফালে এইবিলাক ফ্ৰুটছ তাৰপিছত আনিছিলে এটা কোকোনাট ৱাটাৰ এইটো এটা কোকোনাট ৱাটাৰ আনিছে আৰু এইটোতো ৰাতিপুৱাই মই খাই দিলোঁ এইটো আনিছিলে মেংগো শ্বেক এটা ইয়াক খালোৱে ৰাতিপুৱা তাৰপিছত চকলেট দুটা এটা মাঞ্চ আৰু এটা কিটকেট বহুত বস্তু আনিছে তাৰপিছত আনিছে মোৰ ফেভৰেট একদম গুৱাহাটীৰ পৰা লৈ আহিছে এটা এতিয়া মই ডিৰেক্ট এইকেইটা গৰম কৰি খাব লাগিব এয়া হৈছে পিয়াজ কা কচৌৰি তাতে এখন দোকান আছে তাই খুব আনে